নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 30 মাৰ্চ 2019 চন আৰু অসমীয়া 15 চ'ত 1940 শক শনিবাৰ কৃষ্ণপক্ষ দশমী তিথি উত্তৰা সাদা নক্ষত্ৰ। আবেলি 5:02 পাছত শ্ৰৱণা নক্ষত্ৰ হ'ব। শিৱযোগ আৰু বনিজকৰণ। ৰাতি 7:35 পাছত সিদ্ধ যোগ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মানৱগণ, গো অস্থি আৰু অগ্নিযোগ হ'ব। আবেলি 5:02 পাছত মকৰ ৰাশি, দেৱগণ আৰু কুম্ভীৰৰ অস্থি হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া শুভগা যোগ হ'ব। আজি যাত্ৰা আদি যিকোনো শুভকৰ্মৰ বাবে একেবাৰে অশুভ দিন, সকলো দিশতে বেয়া। আজি খাদ্যত কলমৌ শাক ভক্ষণ নিষিদ্ধ। ফল পুণ্য হ্ৰাস। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ইয়াত বিবৃত কৰা ৰাশিফলসমূহ হ'ল সাৰ্বজনীন। ইয়াত উল্লেখ কৰা ৰাশি অনুসৰি শুভফলসমূহ উপভোগ কৰিবলৈ যত্ন কৰক আৰু অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু আনন্দময় কৰি গঢ়ি তোলক। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত ক্ৰমোন্নতি থাকিব। কোনো সংবাদ লাভত চিন্তাৰ বৃদ্ধি হ'ব পাৰে। মোকৰ্দমা আদি থকাৰো দুশ্চিন্তা বৃদ্ধিৰ যোগ আছে। প্ৰতিশ্ৰুতি দি ৰাখিব নোৱাৰাৰ সংশয়ো দেখা পোৱা যায়, কিন্তু কোনো নতুন পৰিৱেশত আনন্দ লাভ কৰিব পাৰিব। নানা লাভ আৰু কৰ্ম পৰিৱৰ্তনৰ যোগ। বিদ্যাৰ্থীৰ আৰোগ্য, ধন, বিদ্যা লাভ, বিভিন্ন পৰিৱেশত কৃতকাৰ্যতা লাভত আনন্দ আৰু সৎবন্ধু বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন। সচেষ্ট হ'লে সম্ভৱ ক্ষেত্ৰত মনোবাঞ্ছিত পদপ্ৰাপ্তিত আনন্দিত হ'ব পাৰিব। কাৰ্যসিদ্ধি, কিন্তু কোনো ব্যক্তিৰ লগত হ'ব পৰা অদৰকাৰী বিবাদৰ পৰা আঁতৰি থকা উচিত। স্বাস্থ্যভাৱ দুৰ্বল। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। প্ৰিয় বন্ধুৰ সংগ তথা সংযোগ লাভত সুখী হোৱাৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশত সুখ থাকিব। আৰ্থিক উন্নতি, সন্তানৰ পৰা সুখ আৰু বিভিন্ন ক্ষেত্ৰত সফলতাত আনন্দ বৃদ্ধি। ব্যৱসায়ত বিভিন্ন উৎসৰ পৰা উপাৰ্জন থাকিব, সঞ্চয় বৃদ্ধি, কিন্তু যিকোনো পৰিৱেশত চোৰ দস্যুৰ পৰা সতৰ্কতা লওক। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 8 সংখ্যা অশুভ। বৃষ ৰাশি। আজি বৃষ ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ, অগ্নি বা বিষাক্ত জীৱ জন্তুৰ পৰা সতৰ্কতা অৱলম্বন কৰক। হৃদৰোগ, ৰক্ত সংক্ৰান্ত ৰোগ আদি বৃদ্ধিৰ যোগো দেখা যায়। পুণ্যকৰ্মত অৰ্থ ব্যয় আৰু ব্যস্ততাৰ উপৰিও বিভিন্ন পৰিৱেশত উদ্বিগ্নতা অব্যাহত থকা দেখা পোৱা যায়। বিদ্যাৰ্থীৰ স্বাস্থ্য দুৰ্বল। বিদ্যাত উদ্বেগ তথা স্থান হানিৰ ভয় বৃদ্ধিৰ যোগ, কিন্তু বাঞ্ছিত অৰ্থ, দ্ৰব্য লাভ আৰু মান অটুট থাকিব। কৰ্মপ্ৰাৰ্থীৰ নানা কাৰণত ব্যয় অধিক হ'লেও মানসিক শান্তি অব্যাহত থাকিব। বাঞ্ছিত শুভ সংবাদ লাভ। কোনো আত্মীয়ৰ দ্বাৰা দুখ প্ৰাপ্তিৰ যোগো বিদ্যমান। প্ৰেমৰ পৰিৱেশৰ সামান্য ক্ৰমোন্নতি থাকিলেও দুশ্চিন্তা অব্যাহত থাকিব। উদ্বেগ, অপব্যয় আৰু মানহানিৰ পৰা সতৰ্ক হওক। পাৰিবাৰিকত সুখ থাকিব। শুভকৰ্মত আত্মনিয়োগ, ধন ব্যয় আৰু ব্যস্ততা বৃদ্ধিৰ যোগ আছে, যদিও কোনো আত্মীয়ৰ পৰা অশুভ সংবাদ লাভৰ যোগো দেখা যায়। ব্যৱসায় উন্নত, উপাৰ্জন বৃদ্ধি, কিন্তু কোনো সম্পত্তি ক্ৰয়ত অধিক ধন ক্ষয় তথা ব্যৱসায় পৰিৱৰ্তনৰ যোগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 2 সংখ্যা অশুভ। মিথুন ৰাশি। আজি আপুনি অস্ত্ৰ বা যিকোনো আঘাতৰ পৰা সাৱধান হোৱা উচিত। অকস্মাত চকুতো আঘাত প্ৰাপ্তিৰ যোগ দেখা যায়। পুণ্যকৰ্ম, সম্পত্তি লাভ আৰু বাঞ্ছা পূৰণ। বিদ্যাৰ্থীৰ বিজয়, কৃতকাৰ্যতা, বাঞ্ছা সিদ্ধিৰ যোগ আছে, কিন্তু ধন অপব্যয় আৰু চকুৰ ৰোগৰ পৰা সাৱধানতা লওক। কৰ্মপ্ৰাৰ্থীয়ে সফলতা পাবৰ বাবে নানা বাধা অতিক্ৰম কৰিব লগা হ'ব পাৰে, কিন্তু শেষ পৰ্যন্ত কৃতকাৰ্যতা লাভৰ যোগ দেখা যায়। কোনো ব্যক্তিৰ লগত হ'ব পৰা বিবাদৰ পৰা আঁতৰি থকা উচিত। প্ৰেমৰ পৰিৱেশ অনুন্নত হ'লেও জ্ঞান বৃদ্ধি আৰু সৎবন্ধুৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। জাতিকাৰ মানসিক ভ্ৰম বৃদ্ধিৰ যোগ।
বন্ধু বৃদ্ধিৰ যোগো বিদ্যমান। পাৰিবাৰিকত সুখ থাকিব যদিও অকস্মাত অদৰকাৰী দাম্পত্য বিবাদৰ যোগো দেখা যায়। শুভ কৰ্মত অংশগ্ৰহণ আৰু ভ্ৰমণ। ব্যৱসায় উন্নত থাকিব। নানা উৎসৰ পৰা উপাৰ্জন, পুৰণা অনাদায় ধনৰ আদায় প্ৰাপ্তি আৰু অধিক পৰিশ্ৰম। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 7 সংখ্যা অশুভ। কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যৰ ক্ৰমোন্নতি থাকিব। বাঞ্ছিত ধন আৰু সম্পত্তি লাভৰ যোগ আছে যদিও মন্দবুদ্ধিৰ বাবে আনন্দ বিঘ্নিত আৰু অশান্তি বৃদ্ধিৰ যোগো বিদ্যমান। অধিক ধনক্ষয়ৰ যোগ। বিদ্যাৰ্থীৰ যশস্যা আৰু সন্মান বৃদ্ধি। যিকোনো পৰিৱেশত সফলতা থাকিব। বাঞ্ছা সিদ্ধি। কৰ্মপ্ৰাৰ্থীৰ যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতাত আনন্দ থাকিব। সম্পদ, মান আৰু ধন বৃদ্ধি। সচেষ্ট হলে সৌভাগ্য লাভত আনন্দিত হ'ব পাৰিব। স্বাস্থ্যৰ যত্ন লোৱা আৱশ্যক। প্ৰেমত ক্ৰমোন্নতি থাকিব। যোগাযোগ আৰু বন্ধুৰ সংগ লাভত সুখ বৃদ্ধি। নতুন সৎবন্ধু লাভৰ যোগ বিদ্যমান। জাতকৰ শুভফল অধিক। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। সন্তানৰ যশস্যা বৃদ্ধি। শত্ৰু নাশ। সামাজিক কৰ্মত অশান্তি আৰু ব্যস্ততা। ব্যৱসায়ত বিভিন্ন উৎসৰ পৰা ধন প্ৰাপ্তি। নতুন আঁচনিটো লাভ বৃদ্ধি, কিন্তু নানা কাৰণত ধন ক্ষয় অব্যাহত থাকিব। শুভ ৰং কমলা, শুভ সংখ্যা 1 আৰু 3 সংখ্যা অশুভ। সিংহ ৰাশি। আজি আপুনি অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। কাহ, কফ আদি পুৰণা ৰোগ বৃদ্ধিৰ আশংকাও দেখা যায়। কোনো সংবাদত চিন্তা বৃদ্ধি আৰু ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ সাফল্য লাভ, ধন আৰু সন্মান লাভ। বিদ্যাৰ উপৰিও ক্ৰীড়া, নাট্য, গীত, সাহিত্য আদিতো যশস্যা বৃদ্ধিৰ যোগ আছে। শুভ দিন। কৰ্মপ্ৰাৰ্থীৰ আৰোগ্য লাভ, বিভিন্ন শুভ সংযোগ লাভ। সম্ভৱস্থলত কৰ্মলাভৰ যোগো আছে, কিন্তু সন্তুষ্টিৰ আশা কম থাকিব। স্বাস্থ্যৰ প্ৰতিও মনোযোগ দিয়া উচিত। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। বিশেষ পৰিৱৰ্তনৰ যোগ দেখা নগলেও ক্ৰমোন্নতি থাকিব। পাৰিবাৰিক পৰিৱেশত উন্নতি আৰু সুখ বিদ্যমান। সন্তানৰ যশস্যা বৃদ্ধি। সামাজিক ক্ষেত্ৰত শত্ৰু বৃদ্ধি আৰু অশান্তি অব্যাহত থকা দেখা যায়, কিন্তু যিকোনো পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। ব্যৱসায় উন্নত। বিভিন্ন উৎসৰ পৰা ধন লাভ। লটাৰীজাতীয় ব্যৱসায়তো ধন লাভৰ যোগ আছে, কিন্তু কোনো বিপৰীত পক্ষৰ দ্বাৰা অধিক ধন ক্ষয়ৰো আশংকা দেখা যায়। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 8 সংখ্যা অশুভ। কন্যা ৰাশি। আজি আপুনি অস্ত্ৰ, জুই, জীৱ-জন্তু আদি যিকোনো আঘাতৰ পৰা অধিক সতৰ্কতা লোৱা আৱশ্যক। পুৰণা ৰোগ বৃদ্ধিৰ আশংকাও দেখা যায়। কোনো শুভ কৰ্মত ব্যস্ততা আৰু ধন ব্যয়ৰ যোগ। বিদ্যাৰ্থীৰ গতানুগতিক, বিশেষ পৰিৱৰ্তন দেখা নাযায়। অভাৱত অধিক ধনক্ষয়ৰ যোগ আৰু নানা কাৰণত উদ্বেগ বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ সৌভাগ্য প্ৰাপ্তিৰ যোগ আছে। উচ্চ ব্যক্তিৰ সান্নিধ্য আৰু আশ্বাস লাভৰ যোগ আছে। সম্ভৱস্থলত কৰ্মলাভতো আনন্দিত হ'ব পাৰিব, মাথো সচেষ্ট হওক। প্ৰেমত শুভ যোগ অটুট থাকিব। নতুন সিদ্ধান্ত গ্ৰহণৰ যোগ আছে, কিন্তু কিবা কাৰণত দুখ আৰু দুশ্চিন্তাও থাকিব। বাঞ্ছিত দ্ৰব্য লাভ। পাৰিবাৰিক পৰিৱেশত ক্ৰমোন্নতি আৰু সুখ অব্যাহত থাকিব, যদিও কোনো আত্মীয়ৰ স্বাস্থ্যৰ বাবে সামান্য চিন্তাও থাকিব। ব্যৱসায় অতি উত্তম। বিভিন্ন উৎসৰ পৰা উপাৰ্জন থাকিব। অনাদায় ধনৰ আদায় লাভ। পৰিৱেশত ব্যস্ততা থাকিব। শুভ দিন। শুভ ৰং কমলা, শুভ সংখ্যা 1 আৰু 7 সংখ্যা অশুভ। তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যত অস্ত্ৰ বা যান বাহন বা যিকোনো আঘাতৰ আশংকা দেখা যায়। বাঞ্ছিত দ্ৰব্য লাভ, বাঞ্ছা সিদ্ধি আৰু পুণ্যকৰ্মত ব্যস্ততা। নানা ক্ষেত্ৰত ধন অপব্যয়ৰ যোগ। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ। বিদ্যাৰ পৰিৱেশো অনুন্নত। জটিলতা, বিশ্বাসভংগ আৰু ৰাজভয় তথা শত্ৰু বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন। শত্ৰু নাশ, বন্ধু বৃদ্ধি, ধন সম্পদ আৰু সাহস বৃদ্ধি। বিভিন্ন শুভ সংযোগ লাভ আৰু আশা বৃদ্ধি। প্ৰেমত ক্ৰমোন্নতি থাকিব। বন্ধুৰ সংগ লাভৰ যোগ আছে। শুভ কৰ্মত ব্যস্ততা আৰু মনোবাঞ্ছা সিদ্ধি। পাৰিবাৰিকত নানা কাৰণত সামান্য অশান্তি বোধ হলেও সুখ আনন্দও থাকিব। সন্তানৰ কৃতিত্বতো গৌৰৱবোধ হ'ব। সম্পত্তি ক্ৰয়ৰ যোগ আছে। ব্যৱসায়ত বাঞ্ছিত উপাৰ্জন লাভত আনন্দ থাকিলেও নানা কাৰণত ধন ক্ষয় বৃদ্ধিৰ যোগ। চোৰ আৰু মূল্যৱান সম্পদহানিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 3 সংখ্যা অশুভ। বৃশ্চিক ৰাশি। আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব যদিও অকস্মাত শাৰীৰিক আঘাতপ্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰক। কোনো সংবাদত চিন্তা বৃদ্ধি আৰু দুখ। ধনলাভ হলেও ব্যাধিক্য যোগ।
বিদ্যাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব, কিন্তু নানা কাৰণত সঞ্চিত ধন নাশৰ যোগ আছে। অপব্যয় বৃদ্ধি, বিদ্যাৰ পৰিৱেশ উন্নত থাকিব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা, কিন্তু সৌভাগ্য লাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত সৎবন্ধু লাভ, পৰিৱেশত আনন্দ বৃদ্ধি, কিন্তু নানা কাৰণত ধন ক্ষয়। কোনো কাৰণত শাৰীৰিক ক্ষতিৰ পৰা সাৱধান হোৱা উচিত। পাৰিবাৰিক পৰিৱেশ সামান্য নিম্ন স্তৰৰ, অশুভ সংবাদ লাভ, সুখ আৰু সম্পত্তি হানি, সঞ্চিত ধন নাশৰ যোগ। ব্যৱসায়ত কমোন্নতি থাকিব, নানা উৎসৰ পৰা উপাৰ্জন বৃদ্ধি, সন্তানৰ স্বাস্থ্য তথা বিভিন্ন কাৰণত ধন ক্ষয়। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 1 সংখ্যা অশুভ। ধনুৰাশি, আজি ধনুৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ, ব্যস্ততা আৰু ধন ব্যয়, ভ্ৰমণত আনন্দ লাভ, কৰ্মক্ষেত্ৰত কমোন্নতি, শুভ সংবাদ আৰু ধন লাভ, শুভ দিন। বিদ্যাৰ্থীৰ শুভ দিন, যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ, যশস্যা বৃদ্ধি, বাঞ্ছিত দ্ৰব্য বস্ত্ৰ লাভ। কৰ্মপ্ৰাৰ্থীয়ে যোগাযোগত শুভ ফল পাব। নতুন শুভ সংযোগ লাভৰ যোগো আছে। সৎ ব্যক্তিৰ সান্নিধ্য আৰু আশ্বাস লাভৰ যোগ। প্ৰেমত কমোন্নতি অব্যাহত থাকিব। প্ৰিয় বন্ধুৰ সংগ লাভত আনন্দ থাকিব। যোগাযোগতো শুভ ফল পাব, কিন্তু অভাৱত ধনৰ অপব্যয় যোগ। পাৰিবাৰিক ক্ষেত্ৰত সুখ থাকিব, সন্তানৰ পৰা সুখ লাভ, শুভ কৰ্ম, বাঞ্ছিত ধন প্ৰাপ্তি আদিৰ শুভ দিন। ব্যৱসায়ত সামান্য উপাৰ্জন থাকিব, নানা কাৰণত ধন ক্ষয় অব্যাহত থাকিব, চিন্তা বৃদ্ধি আৰু নতুন আঁচনি গ্ৰহণৰ যোগ আছে। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 7 সংখ্যা অশুভ। মকৰ ৰাশি, আজি আপুনি অস্ত্ৰ, জুই আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা অৱলম্বন কৰা উচিত। বাঞ্ছিত দ্ৰব্য লাভ, পুণ্য কৰ্মত ব্যস্ততা, কৰ্ম পৰিৱৰ্তন, কিন্তু যিকোনো পৰিৱেশত অবাবত অপদস্থ হোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰক। বিদ্যাৰ্থীৰ পৰিৱেশত কমোন্নতি থাকিব, বাঞ্ছিত দ্ৰব্য প্ৰাপ্তিত আনন্দও থাকিব, ভোগ আৰু সুখ বৃদ্ধি, বিদ্যাত যশস্যা লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ অকস্মাৎ সৌভাগ্য উদয়ৰ যোগ দেখা যায়, যদিও সন্তুষ্টি কম থাকিব। উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা সন্মান প্ৰাপ্তি। প্ৰেমত গতানুগতিক, বিশেষ পৰিৱৰ্তনৰ যোগ নাই, কিন্তু আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। পাৰিবাৰিক পৰিৱেশ সুখ আৰু আনন্দৰ, শুভ সংবাদ লাভ, সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি, শত্ৰু নাশ। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব, ধন লাভত আনন্দ থাকিলেও অৰ্থৰ নাটনিও অনুভৱ হ'ব পাৰে। মিশ্ৰ ফলদাতা দিন। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 3 সংখ্যা অশুভ। কুম্ভ ৰাশি, আজি কুম্ভ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, ধন সম্পদ লাভ, বাঞ্ছা পূৰণ, যিকোনো পৰিৱেশত সুখ আৰু আনন্দ বৃদ্ধি, কৰ্মত সফলতা, অকস্মাৎ সৌভাগ্য লাভৰ যোগ আছে। বিদ্যাৰ্থীৰ পৰিৱেশত কমোন্নতি থাকিব, যদিও কোনো কাৰণত উদ্বিগ্নতা বৃদ্ধি, বাঞ্ছিত দ্ৰব্য আৰু অৰ্থপ্ৰাপ্তিত আনন্দও থাকিব, বন্ধু বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, সম্ভৱস্থলত সচেষ্ট হলে কৰ্মলাভতো আনন্দ থাকিব, কিন্তু নানা কাৰণত ধন ক্ষয় অব্যাহত থাকিব। প্ৰেমত কমোন্নতি থাকিব, প্ৰিয় বন্ধুৰ সংগ লাভ, কিন্তু অভাৱত সুখ বিঘ্নিত হোৱাৰ যোগো বিদ্যমান। আত্মীয়ৰ বিৰোধিতাও অন্যতম কাৰণ। পাৰিবাৰিক পৰিৱেশ সুখ আৰু আনন্দৰ, পুণ্যকৰ্মত ব্যয় আৰু ব্যস্ততা, সম্পদ লাভ, অকস্মাৎ ধন প্ৰাপ্তি, শুভ দিন। ব্যৱসায় অতি উন্নত থাকিব, বাঞ্ছিত উপাৰ্জন লাভত আনন্দ থাকিব, অধিক পৰিশ্ৰম আৰু সঞ্চয়। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 1 সংখ্যা অশুভ। মীন ৰাশি, আজি মীন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত জুই আৰু জীৱ জন্তু তথা বিষাক্ত কীট আদিৰ আঘাতৰ আশংকা দেখা যায়। কোনো সংবাদত চিন্তা বৃদ্ধি, মূল্যৱান সম্পদ হানিৰ পৰাও সতৰ্ক হোৱা উচিত। ভ্ৰমণ কষ্ট, বিলাস আৰু অলংকাৰ লাভৰ যোগো আছে। বিদ্যাৰ্থীৰ যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ, যশস্যা আৰু সন্মান বৃদ্ধি, বন্ধুৰ সংগত আনন্দ আৰু সুখ লাভ, কিন্তু কিবা মূল্যৱান সামগ্ৰী হানিৰ পৰা সতৰ্কতা লওক। কৰ্মপ্ৰাৰ্থীৰ অকস্মাৎ সৌভাগ্য লাভৰ যোগ আছে, ধন সম্পদ লাভ, সন্মান বৃদ্ধি, কিন্তু স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱা উচিত। ভ্ৰমণ কষ্ট। প্ৰেমৰ পৰিৱেশ উন্নত, নতুন সৎবন্ধু লাভৰ যোগো বিদ্যমান। কোনো পিতৃস্থানীয় ব্যক্তিৰ সৎ পৰামৰ্শ লাভৰ যোগ, শুভ দিন।
পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। দাম্পত্যত সামান্য মতবিৰোধৰ যোগ আছে যদিও সুখো থাকিব। নানা কাৰণত অৰ্থৰ নাটনি অনুভৱ হ'ব পাৰে। ব্যৱসায়ত অধিক পৰিশ্ৰম, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি। ব্যৱসায় সম্প্ৰসাৰণত ব্যাধিক্য যোগ। শুভ দিন। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 8 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 9 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 8 পোৱা যায়। এতিয়া 9 আৰু 8 সংখ্যা দুটা যোগ কৰিলে পুনৰ 8 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলো। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছো। ধন্যবাদ।